সময় হ'ল এতিয়া 9:06। মই আছোঁহি বৰ্তমান বাগানত। আজি হ'ল ভাদ মাহৰ প্ৰথমটো দিন আৰু সোমবাৰ। শিৱ বাবাৰ সেই আজি কি দিন হ'বনো? শাওণ মাহটো শিৱ বাবাৰ জন্মদিন বুলি কোৱা শুনিছিলোঁ যেনিবা, জন্ম মাহ। মইতো নাজানো খাটাংকৈ, কিন্তু এই সোমবাৰ দিনটোনো কিয় মানিব লাগে বা কিয় মানেনো সোমবাৰে সোমবাৰে শিৱ পূজা কৰে, এইটো কথা মই নাজানো। আচলতে শাওণ মাহৰ সেই সোমবাৰ দিনটোতে শিৱ বাবা জন্ম হৈছিলে নেকি আচলতে? মই ভাবিছোঁ দেই আজি আমাৰ বাগানতে এটা সেই পুলি আছে, এইটো কি কয়, জই গছৰ পুলি। জই গছৰ পুলি এটা আছে, এইটো বোলো খানি উঘালি নি আমাৰ ঘৰৰ ওচৰত এটা মন্দিৰ আছে, শিৱ মন্দিৰ, তাতে ৰুই দিওঁগৈ বুলি ভাবিছোঁ। তাৰপিছত বেলগছৰ পুলি এটা মানে শিপাতে ওলাই আছে, এটা ৰুই দিওঁগৈ বুলি ভাবিছোঁ। আমাৰ ঘৰত যিজোপা বেলগছ আছে, এই বেলগছজোপা কাটি পেলাম বুলি ভাবিছোঁ। কিমান সঁচা কিমান মিছা এইটো ময়ো নাজানো, কিন্তু বাস্তু শাস্ত্ৰ মতে বোলে ঘৰত আপোনাৰ বাৰীত বৰগছ, জই গছ আৰু বেলগছ থাকিব নাপায় বোলে। কিছুমান ভিডিঅ' চালে, কিছুমান কিতাপ পঢ়িলে আকৌ থাকিব লাগে বুলি কয়, কিছুমানে নালাগে বুলি কয়। এতিয়া কাৰ কথানো শুনিম? মই ভাবিছোঁ এইটোৱে যে আমাৰ বাৰীত এজোপা জই গছ কোনো প্ৰয়োজন নাই। যিজোপা গছৰ দেৱতা বেয়া ভাল বস্তু থাকে, সেই গছজোপা এটা নিৰ্দিষ্ট জেগাত যদি ৰুই থৈ দিওঁ ভাল হ'ব। গতিকে আমাৰ ঘৰৰ পৰা এই গছজোপা উঠাই নি মই মন্দিৰত ৰুব বিচাৰিছোঁ। গতিকে আৰু কিনো ক'ম, পুলিটো উঘালোঁ, ধুনীয়াকৈ চিপলাং লৈছোঁ, উঘালি কৰি চেষ্টা কৰোঁ কিমান ধুনীয়াকৈ উঘালিব পাৰি। বাকী মন্দিৰত ৰুমগৈ, বেলগছৰ পুলি এটা উঘালিব লাগিব। শিৱ মন্দিৰ এয়া আমাৰ ঘৰৰ ওচৰতে, আৰু এইখন নদী, এইখন দলং। এই নদী কিনাৰতে মই সেই পুলি দুটা ৰুলোঁ, জই গছ আৰু বেলগছ। বহুত ৰ'দ দিছে। একদম ধুনীয়াকৈ এই শিপা ওলাই গ'ল। এইটো এতিয়া ৰুই দিওঁ যদি এইটো বাচিবই, কথাই নাই। কাজি নেমু গছৰ হয়, মই ডাল ধৰিছিলোঁ। এইখিনি যে দেখিছে, এই বস্তুখিনি হ'ল কোকোপিট। কোকোপিটত মই ডালটো ধৰিছিলোঁ। ডাল কেনেকৈ ধৰে আপোনালোকক মই নুবুজালেও হ'ব। ধুনীয়াকৈ যিটো ডালত আপুনি ডাল নিৰ্বাচন কৰিব, সেই ডালটো আপুনি অলপমান মানে মেচিয়ৰিটি হ'লে ভাল, আৰু বুঢ়া হ'লে ভাল। ছালটো এৰুৱাই ধুনীয়াকৈ আপুনি মাটি, গোবৰ মাটি মিক্স কৰি এনেকৈ দিব পাৰে। মই কোকোপিট দিছিলোঁ। এতিয়া এইটো সেই বাগানৰ সাফলো জেগাত, মানে য'ত চাহ গছ হোৱা নাই তাত লগামগৈ। এনেকুৱা ভালমানকেইটা মই দিছিলোঁ, য'ত মানে ভাল হৈছে, বেছি হৈছে, শিপা ওলাইছে, সেইখিনি মই কাটি কাটি লগাম আজি। এইটো এটা মই যিমান পাৰোঁ আৰু আছে, এইখিনি কাটি লওঁ। কাটি লৈ চিপলাং লৈ আহিছোঁ, খান্দি মই গাঁত খান্দি মই ৰুই যাম। ৰ'ব, যিমানখিনি আছে গোটেইখিনি কাটি চিঙি আজৰি কৰি লওঁ দেই। এইখিনিত আছে এনেকুৱা 13টা কাজি নেমু গছৰ টেঙাৰ ডাল। ইয়াৰ চাওক এনেকৈ শিপা ওলাইছে। এই পলিথিনখন আঁতৰাই যদি এনেকৈ মাটিত ধুনীয়াকৈ ৰুই দিওঁ নহয়, খুঁটি এটা মাৰি, এইটো মানে বাচিবই আৰু। মৰাৰ চান্স নাই।
এই পলিথিনখন মানে ধুনীয়াকৈ উৰুৱাই ল'ব লাগিব। কি ধুনীয়াকৈ শিপা ওলাই আছে। এটা গাঁতত দুটা দুটা দিম। এজোপা মৰিবও পাৰে হয়নে? আপোনালোকৰ সন্মুখতে মই দুটা পুলি ৰুলোঁ। গৰম উঠি গ'ল দেই। এনেকৈ মানে এইডোখৰ হাফুলি জেগা দেই। এইডোখৰত মানে চাহ গছ যিমান লগালেও নহয়। ছজিনা গছ এজোপা লগাই থৈছোঁ, এজোপা হৈছে। কলগছ লগালে কলগছ হয়, বাকী কিবা কিবি গছ লগালে হৈ যায়। কিন্তু চাহ গছটো নহয়, মানে চাহ গছৰ শিপাখিনি ওপৰতে থাকে যে, এইটো কাৰণে নহয়। বাৰু দিয়ক, এনেকৈ হাফুলো ক'ৰবাত মই ৰুই থৈছোঁ, আছে বাৰু, কিন্তু ক'ৰবাত মৰি গৈছে। এইখিনিত ৰুইছিলোঁ মানে মৰি গ'ল। এতিয়া এনেকৈ মই প্ৰত্যেকটো জেগাতে দুজোপা কেনেকৈ ৰুই দিওঁ। আকৌ ইয়াতো সেই একেই, দুটা গাঁত খান্দিলোঁ, ইয়াতো একেই। এইখিনি ৰুই দিওঁ ৰ'ব। ল'ৰালৈ বেছি সময় নাই আৰু, এইবোৰ হেৰি কৰি থাকিবলৈ সময় নাই আৰু।
2টা 4টা 5 6টা 7 8 9 10 12টা টেঙা পুলি ৰুলোঁ। মহ ইমান নহয় কি ক'ব, গোটেই হেঁচা মাৰি ধৰিছে মহে। 12টা টেঙা পুলি ৰুই গ'ল। মানে এটা গাঁতত 2টাকৈ ৰুইছোঁ, দুজোপাকৈ ৰুইছোঁ। কিবা কাৰণত যদি এজোপা মৰি যায় নহয়, এজোপা থাকিব। দুজোপা হ'লেও একো আপত্তি নাই। ধুনীয়াকৈ পাহ মেলি বহল হৈ যাব, মানে বহল হৈ যাব। আজিতো পানী দিব নোৱাৰিলোঁ, কাইলৈ পাৰিলে দিম। কেলৈ নোৱাৰিম ন, দিম কাইলৈ। আৰু মৌচুমী টেঙাৰ ডাল ধৰি থৈছোঁ, লেচু গছৰ ধৰি থৈছোঁ। এইখিনি চাম কিমান কি হৈছে, যদি হৈছে ৰুব লাগিব কাইলৈ।